আৰু এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো আৰম্ভণিতে দিছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ বিজেপিৰ পৰা পদত্যাগ কৰিব হোজাৰ বিধায়ক শিলাদিত্য দেৱে দলীয় নেতৃত্বক অৱগত কৰিছে ইতিমধ্যে হোজাৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা সভাপতি ৰঞ্জিত কুমাৰ দাসক অৱগত কৰি এই সিদ্ধান্তৰ কথা তেওঁ জনাইছে আনুষ্ঠানিকভাৱে দীৰ্ঘদিন ধৰি বহু কেইটা কথাত অসন্তুষ্ট হৈ আছিল হোজাৰ বিধায়ক শিলাদিত্য দেৱ শেহতীয়াকৈ হোজাৰ জিলা পৰিষদৰ কিছু খেলিমেলিত দলে বিধায়কগৰাকীয়ে বিচৰা ধৰণে সিদ্ধান্ত নোলোৱাত খৰ্গহস্ত হৈ পৰিছিল বিধায়ক শিলাদিত্য দেৱ মুনা লোৱা ব্যক্তিলৈ আঙুলি বিধায়ক শিলাদিত্যৰ এটা স্পষ্ট ইংগিত দিছে বিধায়কগৰাকীয়ে মুনা লোৱা এগৰাকী ব্যক্তিলৈ এই আঙুলি টুৱাইছে বিধায়কগৰাকীয়ে আৰু মুনা লোৱা ব্যক্তিয়ে ভাগ ভাগ কৰিছে দলক এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু কবাত ইয়াৰ দ্বাৰাই বিজেপিৰ মাজত বিজেপিৰ ভিতৰ চৰাত কৰবাত ফাট মেলিছে নেকি এই কথাষাৰো যেন এক প্ৰকাৰ আঙুলিয়াই দিছে হোজাৰ বিধায়কগৰাকীয়ে এই মুহূৰ্তত স্পষ্ট কৰিছে হোজাৰ বিধায়ক শিলাদিত্য দেৱে যে বিজেপিৰ পৰা তেওঁ পদত্যাগ কৰিব আৰু বিজেপিৰ পৰা 14 জুলাইত পদত্যাগ কৰাৰ কথা তেওঁ জনাইছে হোজাৰ বিধায়ক শিলাদিত্য দেৱে দলীয় নেতৃত্বক অৱগত কৰিছে ইতিমধ্যে এই কথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা সভাপতিকে ধৰি তেওঁ জনাইছে তেওঁৰ এই সিদ্ধান্তৰ বিষয়ে প্ৰায় 30 বছৰ হৈ গ'ল মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কৰ্মী হিচাপে কাম কৰি গৈ মোবাইলটো আহি আছে আৰু এই 30 বছৰত কোনো ক'ব নোৱাৰিব যে মই কিবা লবি কৰিছোঁ বা কিবা দলৰ আদৰ্শৰ বাহিৰত গৈ কাম কৰিছোঁ মই কোনো ধৰণৰ ডিমাণ্ডো ৰাখা নাই দলৰ ওচৰত যে মোক এইটো দিব লাগে সেইটো দিব লাগে আৰু তাৰ বাবে আজি 30 বছৰ হৈ গ'ল মই বিজেপিৰ ৰাজ্যিক কমিটিত এটা মুখপাত্ৰৰ বাহিৰে আজিলৈকে কোনো পদবী পোৱা নাই 30 বছৰত মানে যদি কোনোবা মানুহ যদি যোৱাকালিও জইন কৰিছে তেওঁকো এক্সিকিউটিভ মেম্বাৰ দিয়া হয় যদি কোনোবা মানুহ 1 বছৰ 2 বছৰ আগত জইন কৰিছে তেওঁক মানে সেক্ৰেটাৰী পোষ্ট দিয়া হয় কোনোবা মানুহ যদি আজি 8 বছৰত বা 5 বছৰ জইন কৰিছে তেওঁক মন্ত্ৰিত্ব এমপি সব দিয়া হয় কিন্তু মই 30 বছৰ বিজেপি কৰি পেলাই ৰাজ্যিক কমিটিত এটা মুখপাত্ৰৰ বাহিৰে মই কোনো পদবী পোৱা নাই আৰু তাৰ কাৰণে মই দুখিত নহয় কাৰণ আমাক এইটো শিক্ষা দিয়া নাই কাৰণ 30 বছৰ যেতিয়া আমি বিজেপি সংগঠন কৰি আছিলোঁ আমি মাৰ্গদৰ্শন পাইছোঁ অটল বিহাৰী বাজপেয়ীৰ পৰা মই অটল বিহাৰী বাজপেয়ীক নিজে এনেকৈ ক্ল'জলি পাইছোঁ তেওঁৰ কথাখিনি আমি এনেকৈ বহি পেলাই শুনিছোঁ মই সুষমাজীৰ আমি গাইডলাইন পাইছোঁ প্ৰমোদ মহাজনৰ বক্তব্য শুনিছোঁ সেইকাৰণে আমাৰ আদবানীজীৰ তেওঁৰ মাৰ্গদৰ্শন আমি পাইছোঁ গোটেই আমাৰ ছিনিয়ৰ লিডাৰ্ছবিলাকক মই ক্ল'জলি দেখি আহিছোঁ হয়তো মই শ্যামাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ক পোৱা নাই কিন্তু তাৰ নেক্সট জেনাৰেশ্যন অফ বিজেপি মই নিজে পাই আহিছোঁ আজি বিজেপিৰ জন্ম যদি 40 বছৰ হৈছে 30 বছৰ মই বিজেপি দেখি আহিছোঁ মানে 10টা বছৰ মই পোৱা নাই আৰু এই চিটুৱেশ্যনত আজি দেখা যায় কি যে আমাৰ কোনো ভেলু নাই ন' ভেলু আমি লবি কৰা নাই যে মন্ত্ৰিত্ব পাব লাগে বুলি আজি 4 বছৰ 4.5 বছৰ হৈ গ'ল তোমাক ক'ব পাৰিব নেকি যে মিডিয়া মাতি পেলাই কিবা ষড়যন্ত্ৰ কৰিছে যে মন্ত্ৰী বনাব লাগে বুলি বা কিবা ডেলিগেশ্যন লৈ পেলাই মই CMৰ তাত গৈছোঁ নেকি যে মোক মন্ত্ৰী বনাব লাগে বুলি মই দিল্লীত 17 বছৰ কাম কৰি আহিছোঁ মিনিষ্ট্ৰীত কাম কৰিছোঁ আমাৰ এক্সপিৰিয়েঞ্চ আছে কিন্তু আমিতো লবি কৰা নাই আমাৰ মন্ত্ৰিত্ব দিব লাগে বুলি কোনোবা ক'ব পাৰিব নেকি যে হোজাইৰ পৰা মই গাড়ীতে বাছে মানুহ লৈ গৈছোঁ যে মোক মানে কিবা পদবী দিব লাগিব বুলি কেতিয়াও কৰা নাই কাৰণ আমাক শিক্ষা দিয়া নাই তেনেকুৱা শিক্ষা দিয়া নাই কিন্তু আজি মই যেটা দেখি আছোঁ যে হয়তো এনেকুৱা এটা পৰিৱেশ হৈ আছে যে 10 মাহ 1 বছৰৰ ভিতৰত আমাক হয়তো হত্যা কৰি পেলাব তো মই দেখিলোঁ হত্যা হোৱাৰ আগতে যদি মই আঁতৰি যাওঁ এইটো বেছি ভাল হ'ব কমচে নিজৰ মান-ইজ্জতটো থাকিব এইটো এটা ক্ৰিকেট খেলৰ নিচিনা যেতিয়ালৈকে আপুনি ভালকৈ খেলিব পাৰে আপুনি টিমত থাকিব লাগে আৰু যেতিয়া মনত এনেকুৱা আহিব যে আপুনি হয়তো খালি দৰমহাটো ল'ব কাৰণে মানে প্লেয়াৰ হৈ আছে কিন্তু আপুনি খেলিলে হয়তো দেশৰ ক্ষতি হ'ব তেনে আঁতৰি যোৱাটো ভাল তেনেকৈ মোৰো লাগিছে যে মই থাকিলে হয়তো দলৰ ক্ষতি হ'ব ৰাইজৰ কিবা ক্ষতি হ'ব পাৰে তাতকৈ আঁতৰি যোৱাটো ভাল 10 মাহ আছে আৰু MLA শ্বিপটো ৰাইজৰ আশীৰ্বাদত বিধায়ক হৈছোঁ 10 মাহ মই সেৱা কৰি যাম কিন্তু এইটো নাভাবিব যে মই মানে ৰাইজৰ কাম পৰা আঁতৰি যাম আৰু এইটোও নাভাবিব যে কালি মই কিবা দলত যোগদান কৰিম মই কোনো দলতো যোগদান নকৰোঁ এইটো স্পষ্ট কৰি দিছোঁ মই কংগ্ৰেছতো যোগদান নকৰোঁ ARDFতো যোগদান নকৰোঁ কোনো দলত যোগদান নকৰোঁ কিন্তু হয় ৰাইজৰ কাম কৰি যাম আৰু যিটো আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে গান লিখি গৈছিলে যদি তোৰ ডাক শুনে কিয় না আসে তবে একলা চলৰে মই অকলে খোজ দিম অকলে যুঁজ দিম অকলে ৰাইজৰ কাম কৰি যাম যিমানখিনি পাৰোঁ
আৰু শিলাদিত্যদেৱৰ এইখিনি বিস্ফোৰণে কিন্তু আন কেতবোৰ ইংগিত বহন কৰিছে এই বিষয়ে আমি পৰৱৰ্তী পৰ্যায়ত লৈ আহিম বিস্তৃত আলোচনা আন কিছু খবৰলৈ আগবাঢ়িছো হঠাৎ নদীত অহা বানৰ ঢলে উটুৱাই নিলে চালক আৰোহী সহ এখন ট্ৰেক্টৰ পূৰ্বৰ দৰে নৈৰ মাজেৰে বিপদসংকুল যাতায়াত কৰাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো কৰে ঘটনা এই প্ৰতিবেদন চাওক বলিয়া বানৰ সংহাৰী ৰূপ ফেনে ফুটুকাৰে বাঢ়ি অহা শুক্লাই নৈৰ কোবাল হতে উটুৱাই নিলে এখন ট্ৰেক্টৰ চাওক এই দৃশ্য আৰু অনুমান কৰক বলিয়া বানৰ কি প্ৰকোপ কোবাল হতে উটুৱাই নিয়া ট্ৰেক্টৰখনত আছে তিনিজনকৈ লোক পানীৰ মাজত সোমাই পৰা ট্ৰেক্টৰখনৰ পৰা কোনোমতে পাৰলৈ আহিছে ইজনৰ পিছত সিজন হঠাতে অহা এক নিশ্চিত বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিছে তেওঁলোক লোককেইজন ট্ৰেক্টৰখনৰ পৰা নামি অহাৰ পিছতেই ট্ৰেক্টৰখন আৰু এটা পাক খাই সোমাই পৰিছে শুক্লাই নদীপক্ষত ওদালগুৰিৰ বাদলাপাৰৰ ঘটনা এয়া বছৰৰ অধিকাংশ সময় তৰাং হৈ থাকে শুক্লাই নৈ বাৰিষাও তৰাং নদী পাৰ হৈ ইপাৰ সিপাৰ হয় স্থানীয় লোক আন দিনাৰ দৰেই স্থানীয় এখন বাগিচাৰ এখন ট্ৰেক্টৰ লৈ শুক্লাই নৈ পাৰ হৈছিল তিনিজন লোকে হঠাতে ভূটানৰ পৰা শুক্লাই নৈৰে নামি আহিল পানীৰ ঢল কোবাল হতে উটুৱাই নিলে ট্ৰেক্টৰখন শুক্লাই নৈত এনেদৰে হঠাতে আহে পানীৰ ঢল কিছু সময়ৰ পিছতে পানী শুকায় কিন্তু দেওবাৰে পুৱা অহা পানীৰ ঢলত কোনোমতেহে প্ৰাণ ৰক্ষা পৰিল তিনিজনকৈ লোকৰ বানে বুৰালে ট্ৰেক্টৰখন ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে এবুকু পানী ফালি ফালি বিধায়ক মৃণাল শইকীয়াৰ যাত্ৰা এবাৰ টানিছে কলৰ ভোৰ আনবাৰ উঠিছে SDRFৰ নাওত বানৰ সময়ছোৱাত খুমটাৰ বিধায়কৰ এই তৎপৰতা বন্দী হৈছে নিউজ 18ৰ কেমেৰাত এটা ভয়ংকৰ ভূমিস্খলনৰ দৃশ্য তাছপাতৰ দৰে খহি পৰিল এটা প্ৰকাণ্ড অট্টালিকা প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হোৱা এটা ভয়ানক ভূমিস্খলনৰ দৃশ্য এই দৃশ্য ছিকিমত অব্যাহত আছে ভয়ংকৰ ভূমিস্খলন পাহাৰৰ পৰা খহি অহা মাটি শিলে আবদ্ধ কৰিছে কেইবাটাও পথ ছিকিমৰ কেইবাটাও পথেৰে যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত আৰু তেনে সময়তেই এক ভয়ংকৰ ভূমিস্খলন ছিকিমত চকুৰ সন্মুখতে আৰু অধিক খবৰ লৈ আহিম এই বিষয়ে কিন্তু পৰৱৰ্তী বাতৰিলৈ আগবাঢ়িছো যোৰহাট তথা অসমবাসীৰ বাবে এটা ভয়ংকৰ খবৰ কোভিড-19ত আক্ৰান্ত হৈ যোৰহাট নগৰৰ এগৰাকী 36 বছৰীয়া যুৱকৰ হঠাৎ মৃত্যু ঘটিছে যুৱকজন যোৰহাট নগৰৰ আশিষ সাহিৱালা 3-4 দিন পূৰ্বৰে পৰা জ্বৰ হৈ থকা আশিষৰ শনিবাৰে GMCH লৈ গৈ স্বাস্থ্য পৰীক্ষাৰ বাবে ব্যৱস্থা কৰা হৈছিল আৰু স্বাস্থ্যৰ অৱস্থা সুস্থিৰ থকা যুৱকজন পুনৰ ঘৰলৈ উভতি গৈছিল কিন্তু উশাহ লোৱাত কষ্ট পোৱাত দেওবাৰে পুৱা GMCHত ভৰ্তি কৰোৱা হৈছিল যুৱকজনক চিকিৎসা লাভৰ পিছতো স্বাস্থ্যৰ অৱস্থা সুস্থিৰ থকা যুৱকজনৰ দুপৰীয়া হঠাৎ মৃত্যু ঘটে আচলতে এই মৃত্যুৰ ঘটনাই কিন্তু চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু বিভিন্নজনক কিন্তু পুনৰবাৰ ভাবিবলৈ বাধ্য কৰিছে যে যি ধৰণে কোৱা হয় কোভিড-19 অতি এটা ভয়ংকৰ বেমাৰ হৈ পৰিব পাৰে কোনো মুহূৰ্তত সেই কথাষাৰকে যেন পুনৰবাৰ প্ৰমাণিত কৰিছে যোৰহাটৰ এই খবৰটোলৈ ভালকে মন কৰক যোৰহাটত এইগৰাকী 36 বছৰীয়া যুৱকৰ হঠাৎ মৃত্যু ঘটিছিল তেওঁৰ স্বাস্থ্য সুস্থিৰ হৈ আছিল কিছু গা বেয়া লাগিছিল কিছু অসুস্থ হৈ পৰিছিল তেওঁ পুনৰবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল 36 বছৰীয়া এগৰাকী যুৱক আৰু তেওঁৰ হঠাৎ এনেকৈ মৃত্যুৰ খবৰে কিন্তু বিভিন্নজনক ভাবিবলৈ বাধ্য কৰিছে যুৱকজন যোৰহাট নগৰৰ আশিষ সাহিৱালা। 3 বছৰীয়া
গোলাঘাটত হঠাৎ মৃত্যু হল এজন যুৱকৰ জ্বৰ কাহত আক্ৰান্ত যুৱকক উত্তম দাস বুলি চিনাক্ত কৰা হৈছে দেওবাৰে পুৱা ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত আৰু গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল GMCHলৈ আৰু যোৰহাটলৈ নিয়াৰ পথতেই কিন্তু যুৱকজনৰ মৃত্যু ঘটে গোলাঘাট নৰাগাঁও মাধৱপুৰত জ্বৰ কাহত আক্ৰান্ত হৈছিল ঘৰতে উত্তম দাসৰ আৰু যোৱা কিছুদিনৰ পৰা জ্বৰ কাহত আক্ৰান্ত হৈছিল বুলি জানিব পৰা গৈছে যুৱকজনে চিকিৎসকৰ পৰামৰ্শ লৈ ঘৰতে লৈছিল চিকিৎসা 7 জুলাইত স্বাব সংগ্ৰহ কৰা হৈছিল যুৱকজনৰ আৰু এই পৰ্যন্ত অহা নাই স্বাব পৰীক্ষাৰ ফলাফল কিন্তু তাৰ মাজতে যুৱকজনৰ মৃত্যুৰ খবৰে কিন্তু বিভিন্নজনক চিন্তিত কৰি তুলিছে যুৱকজনৰ এনে অস্বাভাৱিক মৃত্যুৱে আতংকিত কৰিছে গোলাঘাটবাসীক যোৰহাটৰ এটা খবৰ যোৰহাটত এগৰাকী 36 বছৰীয়া যুৱকৰ ঘপককৈ মৃত্যু ঘটিল আৰু তেওঁ কোভিড-19ত আক্ৰান্ত হৈছিল তেওঁক GMCHত চিকিৎসা কৰা হৈছিল ইফালে গোলাঘাটৰ আন এটা খবৰ তেওঁৰ স্বাব পৰীক্ষাৰ ফলাফল আহিবলৈ এতিয়াও বাকি কিন্তু গোলাঘাটত হঠাৎ কেনেকৈ মৃত্যু ঘটিল এগৰাকী যুৱকৰ তেওঁ জ্বৰ কাহত আক্ৰান্ত হৈ আছিল উত্তম দাস নামৰ এজন যুৱক জ্বৰ কাহত আক্ৰান্ত হৈছিল আৰু দেওবাৰে পুৱা ভৰ্তি হৈছিল গৈ চিকিৎসালয়ত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে তেওঁ প্ৰেৰণ কৰা হৈছিল GMCHলৈ আৰু যোৰহাটলৈ নিয়াৰ পথতে মৃত্যু ঘটে যুৱকজনৰ ইফালে গোলাঘাট নৰাগাঁও মাধৱপুৰত ঘৰ বুলি জানিব পৰা গৈছে উত্তম দাসৰ যোৱা কিছুদিনৰে পৰা জ্বৰ কাহত আক্ৰান্ত যুৱকজনে চিকিৎসকৰ পৰামৰ্শ লৈ ঘৰতে চিকিৎসা লৈছিল আৰু 7 জুলাইত স্বাব সংগ্ৰহ কৰা হৈছিল কিন্তু এই পৰ্যন্ত অহা নাই স্বাব পৰীক্ষাৰ ফলাফল মাজতে আহিলে অবাঞ্ছিত খবৰটো আৰু ইফালে GMCHৰ ICUত চিকিৎসাধীন হৈ থকা 3 গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু ঘটিছে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ইয়াৰে সৈতে বৃদ্ধি পালে 40 গৰাকীলৈ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা পুনৰবাৰ জনাইছো 40লৈ বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ আন 3 গৰাকী ব্যক্তিৰ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে কৰোনাত মৃত্যু ঘটা লোক কেইজন হৈছে গুৱাহাটীৰ 40 বছৰীয়া নীলাক্ষী সিং মৃত্যু ঘটিছে নগাঁৱৰ 63 বছৰীয়া অৰ্জুন কুমাৰ অজিত চাৰিয়াৰ ইফালে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা গুৱাহাটীৰ 55 বছৰীয়া শুভৱতী মৰ্যৰো মৃত্যু ঘটিছে আক্ৰান্ত হৈ ইফালে কৰোনাই জেলৰ পৰা বাহিৰলৈ আনিলে কৃষক নেতা অখিল গগৈ কাৰাবন্দী অখিল গগৈ এতিয়া GMCHত চিকিৎসাধীন কৰোনাত আক্ৰান্তৰ পিছতে অখিলৰ চিকিৎসাৰ বাবে গঠন কৰা হ'ল 5জনীয়া বোৰ্ড আশংকা কৰাটো এই সত্য হ'ল only that he is COVID positive. অখিল গগৈ কোভিড পজিটিভ পজিটিভ নিগেটিভ পজিটিভ সব খেলি মেলি অখিল গগৈৰ আত্মীয় স্বজনৰ অভিযোগ অখিল গগৈৰ স্বাস্থ্যৰ নামত চৰকাৰে খেলিছে লৰা ধেমালি সকলোৰে কোভিড টেষ্ট স্থানীয়ভাৱে কৰা হৈছে কিন্তু অখিলৰ স্ববৰ নমুনা দিল্লীলৈ প্ৰেৰণ কৰাৰ অৰ্থ কি ফেচবুকত প্ৰশ্ন এইগৰাকী যুৱতীৰ পজিটিভ নিগেটিভ পজিটিভ প্ৰথম অৱস্থাত ধৈৰ্য কোঁৱৰ বিটু সোণোৱাল আৰু অখিল গগৈ স্বাব টেষ্ট একে সময়তে লোৱা হৈছিল কিন্তু দুজনৰ ফলাফল সোনকালে আহিল আৰু দুইজনৰ পজিটিভ আহিল কিন্তু অখিল গগৈ স্বাব টেষ্টৰ ফলাফলৰ কাৰণে পুনৰ দিল্লীলৈ পঠাব লগা হ'ল হেইটো অসমৰ ৰাইজৰ বাবে এটা চিন্তনীয় বিষয় কিয় পঠাব লগা হ'ল তেওঁৰ কি বেলেগ ধৰণৰ কৰোনা হৈছে নেকি বেলেগ ধৰণৰ বেমাৰ হৈছে নেকি যাৰ কাৰণে তেওঁৰ পৰীক্ষাৰ কাৰণে দিল্লীলৈ পঠাব লগা হ'ল দিল্লীৰ পৰা কিন্তু নিগেটিভ আহিল দেই স্বাব টেষ্ট পুনৰবাৰ কাৰাগাৰত লোৱা হৈছিল স্বাব টেষ্ট তেনে কি লৈছিল মই নাজানো কিন্তু পুনৰবাৰ পৰীক্ষা কৰা হৈছিল য'ত পজিটিভ বুলি ওলাইছে কিন্তু সেই খবৰটো জেল কৰ্তৃপক্ষই পৰিয়ালবৰ্গক জনোৱা নাই অধিবক্তাই ফোন কৰি খবৰ লওঁতেহে কৈছে যে তেওঁৰ পজিটিভ ওলাইছে স্বাস্থ্য বিভাগৰ মতে অখিল গগৈ কোভিড-19ৰ এছিম্পটমেটিক অখিলৰ কোনো ধৰণৰ ৰোগৰ লক্ষণ নাই কোনো ধৰণৰ স্বাস্থ্যৰ জটিলতা নাই কেৱল আঁঠুৰ অলপ বিষ আছে আঁঠুৰ বিষৰ বাবে অৰ্থপেডিকৰ চিকিৎসকে চোৱা চিতা কৰিব অখিলৰ স্বাস্থ্য তদাৰকৰ বাবে গঠন কৰি দিয়া হৈছে বিশেষ কমিটি GMCHৰ সৈতে লগ লাগি এই বিশেষ কমিটিয়ে চোৱা চিতা কৰিব অখিল গগৈৰ স্বাস্থ্য আনহাতে অখিলৰ দুই সতীৰ্থ কোভিড পজিটিভ ধৈৰ্য কোঁৱৰ আৰু বিটু সোণোৱালো ক্ৰমাৎ সুস্থ হৈ পৰিছে এই মন্তব্য স্বাস্থ্য বিভাগৰ ৰাতিপুৱা যেতিয়া চাইছো 97.6 in fact when he got admitted yesterday also he didn't have any ধৈৰ্য কোঁৱৰ যেতিয়া আহিছিল তেখেতৰ অকণমান কাহ আৰু গা বিষ আছিল এতিয়া আজি তেখেতক
every 8 hours আমাৰ ডক্টৰে চাই আছে, টিমটোৱে চাই আছে। আজি যেতিয়া ৰাতিপুৱা চাইছে হি ইজ পাৰফেক্টলি নৰ্মেল, চেচুৰেট আছে। আৰু বিটু সোণোৱালৰ একো প্ৰব্লেমেই নাই since admission, only that he is COVID positive. লক্ষণীয়ভাৱে অখিলৰ কোভিড পজিটিভৰ খবৰ দিয়া নহল খুদ পৰিয়ালক। এগৰাকী অধিবক্তাৰ যোগেদিহে হেনো অখিলৰ ৰোগৰ খবৰ পালে অখিল পত্নীয়ে। এইফালে অখিল কোভিড পজিটিভ বুলি নাজানে খুদ অখিল মাতৃয়ে। কাৰাগাৰত অখিল গুৰুতৰভাৱে অসুস্থ হৈ পৰাৰ পিছতেই অধিক চিন্তিত হৈ পৰিছিল অখিলৰ বৃদ্ধা মাতৃ। পুত্ৰ অখিলৰ চিন্তাত বিছনাখনতেই শুই চকুলুটুকি সময় পাৰ কৰিছে বৃদ্ধা মাতৃগৰাকীয়ে। অখিল কোভিড পজিটিভ বুলি গম পালে স্বাস্থ্যৰ অধিক অৱনতি ঘটিব বুলি আশংকা কৰি গাঁওবাসীয়ে মাতৃক দিয়া নাই খবৰ। কিন্তু পূৰ্বে ওলোৱা খবৰতেই মানসিকভাৱে ভাগি পৰা অখিল মাতৃ প্ৰিয়তা গগৈৰ দাবী, পুত্ৰক মুক্তি দিয়ক ৰাজ্য চৰকাৰে। ইফালে অখিল গগৈ কোভিড আক্ৰান্ত হোৱাৰ পিছতেই দেওবাৰে অখিল গগৈৰ গৃহত উপস্থিত হৈ অখিল মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে স্থানীয় বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। কোভিডক লৈ পেলাই তেখেতৰ ইতিমধ্যে নিগেটিভ পজিটিভ খেল যিটো কৰি আছে এইটো পোহৰলৈ আহিব। এই বিজেপি চৰকাৰে যে দমন নীতিৰে হিটলাৰী শাসন চলাইছে এইটো পোহৰলৈ আহিব মোৰ দৃঢ় বিশ্বাস। অখিল গগৈৰ স্বাস্থ্য তথা কাৰাবন্দীত্বক লৈ ইতিমধ্যে উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ লোক। মৰাণত অখিল গগৈকে ধৰি তিনিওগৰাকী কৃষক মুক্তিৰ নেতাৰ আশু আৰোগ্য কামনাৰে নামঘৰত ভাগৱত পাঠ কৰিলে স্থানীয় নচাওদাং গাঁৱৰ ৰাইজে। কেৱল ভাগৱত প্ৰাৰ্থনাই নহয়, অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত ৰাজ্যত ঠায়ে ঠায়ে অব্যাহত আছে প্ৰতিবাদো। বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে অখিল গগৈসহ কাৰাবন্দী তিনি নেতাৰ মুক্তিৰ দাবীত এইদৰেই উত্তপ্ত কৰি তুলিলে অঞ্চল। আমি অধৈৰ্য হৈছো, আমি ৰ'ব পৰা নাই। এই বঙাইগাঁৱত লকডাউন চলি আছে, 44 চলি আছে, তথাপিও আমি ওলাই আহিব লগা হৈছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপুনি শুনি লওক, 21 আহি আছে আৰু অসমৰ ৰাইজ এতিয়া ওলাব। অখিল গগৈ ডাঙৰীয়া আজি 200 দিন ধৰি কাৰাগাৰত আছে। সামান্য যদি মানৱীয়তা আছে অতি সোনকালে আমাৰ 4জন সতীৰ্থক উলিয়াই দিয়ক। ব্যুৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। সময়ত আছো বাণিজ্যিক বিৰতিৰ। স্বাগতম জনাইছো। এখন বিয়া এতিয়া হাহাকাৰ সৃষ্টি কৰিছে মেঘালয়ত। গুৱাহাটীৰ গ্ৰীণউড ৰিজৰ্টত আয়োজিত বিয়াখনত ভাগ লোৱা মেঘালয়ৰ লোকসকলৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মেঘালয় চৰকাৰে। বিয়া খোৱা প্ৰতিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ইষ্ট খাছী হিলছ জিলাৰ উপায়ুক্তই। বিয়া খাই বিপদত দুকুৰি এজন লোক। বিয়া খোৱা লোকৰ বিৰুদ্ধে উপায়ুক্তৰ গোচৰ। খানাপাৰাৰ গ্ৰীণউড ৰিজৰ্ট। এইখন ৰিজৰ্টতে 27 জুনত আয়োজিত হৈছিল এখন বিলাসী বিয়া। বিয়াখন পিছে অসমৰ নহয়, মেঘালয়ৰ। ইষ্ট খাছী হিলছৰ 41 জন লোকে বিয়াখনত ভাগ লৈ কৰিছিল ফূৰ্তি তামাচা। সকলোৱে ভাবিছিল গ'ল কথা গুছিল, পিছে তেনে নহল। এই বিয়াখনে জোকাৰিলে মেঘালয়। মেঘালয় চৰকাৰৰ ভিতৰ চৰাত বিশেষভাৱে চৰ্চা লাভ কৰিলে বিয়াখনে। Those marriage party that has happened in Assam, we decided after receiving the inquiry report from both the deputy commissioners, one is Nongpo and number 2 is Shillong. The decision we taken is immediate FIR has to be filed by the deputy commissioner Shillong to all the 41 members who attended the marriage ceremony Greenwood Resort. ইমানতে অন্ত নপৰি ইষ্ট খাছী হিলছৰ উপায়ুক্তক মেঘালয় চৰকাৰৰ নিৰ্দেশ। বিয়াত ভাগ লোৱা 41 জন লোকৰ বিৰুদ্ধে উপায়ুক্তই ৰুজু কৰক গোচৰ।
দিলে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। মেঘালয় চৰকাৰৰ নীতি নিৰ্দেশনা ভংগ কৰি খানাপাৰাত আয়োজিত বিয়াত ভাগ লোৱাত খৰ্গহস্ত মেঘালয় চৰকাৰ। মেঘালয় চৰকাৰ কিনৰুট ৰিজৰ্টত আয়োজিত বিয়াখনৰ বিৰুদ্ধে কঠোৰ হোৱাৰ কাৰণটো হ'ল কৰোনাৰ সংক্ৰমণ। বিয়াত ভাগ লোৱা ৪১ জন লোকৰ 10 জনৰ দেহতে ধৰা পৰিল কোভিড-19। কোভিড সংক্ৰমণৰ বিৰুদ্ধে যুঁজি থকা মেঘালয় চৰকাৰে কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই চৰকাৰৰ নীতি নিৰ্দেশনা নামানি গুৱাহাটীত বিয়া খোৱা লোকসকলক। শ্বিলঙৰ পৰা পূৰ্বা খবৰচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাৰ গণসংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীত বৰ্তমান চলি আছে লকডাউন। ৰাইজৰ সুবিধাৰ বাবে প্ৰশাসনে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয়ৰ বাবে কৰি দিছে বিশেষ কিছু সুবিধা। কিন্তু একাংশ সুবিধা লোভী লোকে নিজৰ মুনাফা লাভৰ বাবে আৰক্ষীক মেনেজ কৰি বহু ঠাইতে চলাই গৈছে মাছ মাংসৰ ৰমৰমীয়া বেহা। গুৱাহাটীত লকডাউনৰ মাজতে বৰবাৰীত ওলাল কাৰ্টনে মাছ। বৰবাৰীৰ জুনিয়ৰ কলেজ ৰোডত কাৰ্টনে মাছ মজুত কৰি থোৱাক লৈ পুৱাই সৃষ্টি হ'ল উত্তেজনাৰ। দিছপুৰ আৰক্ষীয়ে জব্দ কৰিলে ৪৫ কাৰ্টন মাছ, আটক কৰিলে এগৰাকী মহিলাসহ ৩ সহযোগী। লকডাউনৰ মাজতে মাছ ব্যৱসায়ী কেইজনে অবৈধভাৱে প্ৰায় ৪ লাখ টকাৰ মাছ মজুত ৰাখি চলাই গৈছিল ব্যৱসায়। খুচুৰা ব্যৱসায়ীয়ে তাৰ পৰাই মাছ কিনি বিক্ৰী কৰি আহিছে মহানগৰীৰ বিভিন্ন অঞ্চলত। লকডাউনৰ মাজত এনেদৰে অবৈধভাৱে মাছৰ ব্যৱসায় চলাই আহিছে অঞ্চলটোৰ জনৈক সামিৰা খাতুন নামৰ এগৰাকী মহিলাই। সহযোগী চাহাদুৰ আলীসহ আন ৩ জন। লকডাউনৰ মাজতে চাহাদুৰে হাউলিৰ পৰা মাছ সৰবৰাহ কৰিছিল বৰবাৰীলৈ। লকডাউনৰ পিৰিয়ডটোত চলে মেইনলি। লকডাউনৰ পিৰিয়ডটো এনেকৈ চলি থাকে, শাক চব্জিও বেচে, মুৰ্গীও বেচে, ব্ৰইলাৰ আৰু মাছৰ কাৰবাৰটো চলি থাকে। ইয়াৰ পৰা মানে ৰাতিপুৱা চাইকেলৰ লাইন তালৈকে আৰু ভেন এইবিলাক চব আহে। আৰু এই মানুহবিলাকতো ক'ৰ পৰা আহে কি কথা ঠিক নাই। এতিয়া গণসংক্ৰমণ হৈ আছে, আপোনাৰ এইবিলাকে আমাৰ এইবোৰ এৰিয়াত এই গণসংক্ৰমণ কৰি থৈ যাব। আৰু এই বেপাৰটো কেনেকৈ চলিছে আৰু সান্ধ্য আইন চলি আছে গোটেই ৰাতি, সেই সান্ধ্য আইনৰ মাজত কেনেকৈ গাড়ীখন আহিব পাৰিছে। আৰু এতিয়া আজিতো দেওবাৰ কমপ্লিট লকডাউন, কোনো ৰাতি 2টালৈ 20 মিনিটমান থাকোঁতে আহিছে গাড়ী। গুৱাহাটীত লকডাউনৰ মাজত কেৱল গেলামাল আৰু শাক পাচলি বিক্ৰীৰহে অনুমতি আছে। অনুমতি নথকা স্বত্বেও মাছ বিক্ৰী কৰি থকাৰ আঁৰত মাছ ব্যৱসায়ীৰ আৰক্ষীৰে মিতিৰালি থকাৰ অভিযোগ আনিছে স্থানীয় লোকে। পিছে মাছৰ এই অবৈধ ব্যৱসায় পোহৰলৈ আহিল আন এটা কাৰণতহে। মাছ কঢ়িওৱা বাহনে বৰবাৰীৰ জুনিয়ৰ কলেজ ৰোড উপপথটো বিধ্বস্ত কৰি তোলাত অতিষ্ঠ হৈ পৰিছিল স্থানীয় লোকসকল। দেওবাৰে পুৱা দীনেশ বৰ্মন নামৰ স্থানীয় এজন লোকে উপপথটোত গাড়ী সোমোৱাবলৈ বাধা দিছিল মাছ ব্যৱসায়ীক। দীনেশ বৰ্মনৰ ভৰিৰ ওপৰেৰে গাড়ী চলাই উদ্ভণ্ডালি কৰিলে চাহাদুৰ আলীয়ে। তাৰ পিছতে স্থানীয় লোক ওলাই আহিল অবৈধ মাছ ব্যৱসায়ীৰ বিৰুদ্ধে। উদ্ধাৰ হ'ল গোপনে মজুত ৰখা ৪৫ কাৰ্টন মাছ। দিছপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে চিল কৰি দিয়ে মাছৰ কাৰ্টন কেইটা। আমাৰ এজনে বাধা দিওঁতে যে ৰাস্তা আছে গাড়ী তাতে ৰাখ, তেওঁক ভৰি আঙুলি চেপি পেলাই গাড়ী লৈ আহিছে। ইপিনে হাতীগাঁৱত এম্বুলেন্সত জব্দ হ'ল মাছৰ কাৰ্টন। আব্দুল ৰেজাক নামৰ এজন লোকে এম্বুলেন্সত সৰবৰাহ কৰিছিল চালানী মাছ। হাতীগাঁৱৰ খানকাৰ পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিছিল চালানী মাছ। লকডাউনৰ মাজত জৰুৰীকালীন সেৱাত নিয়োজিতসকলৰ বাবেহে আছে বাহন চলাচলৰ অনুমতি। তাৰে গইনালৈ এখন ব্যক্তিগত এম্বুলেন্সত কঢ়িয়াইছিল চালানী মাছ। আৰক্ষীয়ে মাছৰ লগতে জব্দ কৰে ব্যক্তিগত এম্বুলেন্সখনো। নুনমাটিৰ পৰা অজয় বৰ্মন আৰু কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে হীৰকজ্যোতি মালেকাৰ আৰু বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ছিকিমত অব্যাহত আছে ভয়ংকৰ ভূমিস্খলন। কেমেৰাৰ সন্মুখতে ভূমিস্খলনত ধ্বংসস্তূপত পৰিণত হ'ল এটা অট্টালিকা। প্ৰাক্তন সাংসদৰ অট্টালিকা ধ্বংস হোৱাৰ পিছতে চলিল উদ্ধাৰ অভিযান। এটা ভয়ংকৰ ভূমিস্খলনৰ দৃশ্য।
তাচপাতৰ দৰে খহি পৰিল এটা প্ৰকাণ্ড অট্টালিকা। প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হোৱা এটা ভয়ানক ভূমিস্খলনৰ দৃশ্য। এই দৃশ্য ছিকিমৰ। ছিকিমত অব্যাহত আছে ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ পৰা খহি অহা মাটি শিলে আবদ্ধ কৰিছে কেইবাটাও পথ। ছিকিমৰ কেইবাটাও পথেৰে যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত আৰু তেনে সময়তেই এক ভয়ংকৰ ভূমিস্খলন ছিকিমত। চকুৰ সন্মুখতে ধ্বংসস্তূপত পৰিণত হ'ল এটা প্ৰকাণ্ড অট্টালিকা। এই অট্টালিকাটো ছিকিমৰ প্ৰাক্তন সাংসদ চলেমান চাৰিঙৰ। এক আতংকময় পৰিৱেশ। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু NDRF বাহিনী। পাৰ্শ্বৱৰ্তী বাসগৃহসমূহৰ পৰা আৱাসীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে উদ্ধাৰকাৰী দলে। এক হুৱা দুৱা পৰিৱেশ। ভূমিস্খলনত মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত হ'ল এই প্ৰকাণ্ড অট্টালিকাটো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু খবৰ আমি জনাই যাম সময় আন এটা বাণিজ্যিক বিৰতিৰ। প্ৰলয়ংকাৰী বান, উজনি নামনি সকলোতে বানৰ সংহাৰ। হাজোৰ কচুৱাবৰীত 3টা স্থানত ছিগিল মথাউৰি। ছিগা মথাউৰিৰে হুৰাহুৰে সোমাইছে পুঠিমাৰী নৈৰ পানী। প্লাবিত বহুকেইখন গাঁও। যিকোনো মুহূৰ্তত সমগ্ৰ হাজো বুৰ যোৱাৰ আশংকা। হাজোৰ আমি যদি প্ৰতিখন 50খনকৈ ৰাজহ গাঁও চাওঁ তেতিয়াহ'লে প্ৰতিখন গাঁৱতে এই একেই দুৰ্যোগৰ সৃষ্টি হৈছে আৰু এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈছে। সম্ভৱতঃ হয়তো উদ্ধাৰ কাৰ্যৰ প্ৰয়োজনীয়তা আহিব পাৰে। তেনে অৱস্থাত হস্তম থাকি এইসকল ৰাইজক উদ্ধাৰ কৰাৰ কাৰণে অচিৰেই ব্যৱস্থা যদি গ্ৰহণ কৰিবলৈ যদি তেখেতসকলে বাট চাই থাকে বা সময়লৈকে তেখেতসকলে অপেক্ষা কৰে তেতিয়াহ'লে পৰিৱেশ আৰু অধিক যে বেয়ালৈ গতি কৰিব সেয়া কিন্তু নিশ্চিত। বেয়া পৰিস্থিতি এক জেগাত নতুনকৈ বনোৱা মাটি 3-4 জেগাত মাটি ভাঙিলে। আপোনাৰ গোটেই পানী উঠিছে এতিয়া ঘৰত। ৰঙিয়াত বগৰীবাৰীত মথাউৰি ছিগিলে পুঠিমাৰী নৈৰ সংহাৰী বানে। বানত কক বকাইছে অঞ্চলটোৰ শতাধিক গাঁৱৰ লোকে। বানত বুৰ গৈছে সহস্ৰাধিক পৰিয়ালৰ ঘৰ দুৱাৰ। গড়কাপ্তানি পথৰ ওপৰতো এককাল পৰ্যন্ত পানী। ওখ স্থান বিচাৰি হাহাকাৰ বানাক্ৰান্ত ৰাইজৰ। পানীৰ মাজতে জীৱ জন্তুৰ লগত সহাৱস্থান কৰিবলগীয়া হৈছে বানাক্ৰান্তই। এসাঁজ আহাৰৰ বাবে হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ মাজত। বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি। এইবাৰ চাওক ননৈ নৈৰ সংহাৰী বানে মথাউৰি ভাগি হুঁহুৱাই পানী সোমোৱাৰ দৃশ্য। পাথৰিঘাটৰ আলি খাপৰাৰ দৃশ্য এয়া। বানত উটি গৈছিল এজন লোক। স্থানীয় লোকৰ সহযোগত কোনোমতে প্ৰাণ ৰক্ষা পৰে যুৱকজনৰ। ভূটানৰ পৰা নামি অহা বাঢ়নি পানীয়ে ছিঙি নিলে ননৈ নৈৰ বাওঁপাৰৰ প্ৰায় 50 ফুট মথাউৰি। প্লাবিত কেইবাখনো গাঁও। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰৰ আশংকা স্থানীয় লোকৰ। চিৰাং আৰু বঙাইগাঁও জিলাত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। দুয়োখন জিলাৰ প্ৰায় শতাধিক গাঁও এতিয়া বানপানীৰ কবলত। আই নৈয়ে দুটাকৈ স্থানত গতিপথ সলাই জলমগ্ন কৰি ৰাখিছে জিলা দুখনৰ এক বৃহৎ অঞ্চল। কৃষিভূমি সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে মানুহৰ লগতে জীৱ জন্তুৰ মাজত। পথত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বানাক্ৰান্তই। জটিল ৰূপ ধাৰণ কৰিছে ধেমাজি জিলাৰ বান পৰিস্থিতিয়ে। বানৰ কবলত ধেমাজিৰ 385খন গাঁও। প্ৰশাসনে 3টাকৈ চৰকাৰী শিবিৰ স্থাপন কৰাৰ লগতে SDRF আৰু NDRF বাহিনীয়ে বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ চলাই অভিযান। চিয়াং, লালি, ব্ৰহ্মপুত্ৰৰ নৈ উপনৈসমূহৰ পানী ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত অধিক অৱনতি ঘটিছে ধেমাজি জিলাৰ বান পৰিস্থিতি।
গহপুৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাজুলী মথাউৰিৰ বহি অংশৰ লগতে নৈপৰীয়া এলেকাসমূহ বিপদসীমাৰ ওপৰেৰে বোৱা ব্ৰহ্মপুত্ৰৰ বান্ধনি পানীয়ে জিলাখনৰ ৭৩খন গাঁও প্লাবিত কৰিছে বছৰৰ এই দ্বিতীয়টো বানত জিলাখনৰ ১০,০০০ৰো অধিক পৰিয়ালৰ প্ৰায় ৫০,০০০ লোক আক্ৰান্ত হৈছে ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ জলস্তৰো ক্ৰমশ বৃদ্ধি পোৱাৰ ফলত আহতগুৰি দক্ষিণ আহতগুৰি কৰতিপাৰ দক্ষিণ পাট আৰু দক্ষিণ কমলাবাৰী গাঁও পঞ্চায়ত এলেকাত বানৰ প্ৰকোপ বৃদ্ধি পাইছে জিলা প্ৰশাসনে বানত গৃহ জলমগ্ন হোৱা লোকসকলৰ বাবে মুঠ ৬টা আশ্ৰয় শিবিৰ মুকলি কৰিছে বৰলুইতৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে শিৱসাগৰ জিলাৰ বৃহত্তৰ দিচাংমুখ অঞ্চল ফলত অফলা মামল গড়ভগা চৰাইপাৰা আলিচিগা আদিকে ধৰি অঞ্চলসমূহৰ হাজাৰ হাজাৰ ৰাইজে বিনিদ্ৰ ৰজনী পাৰ কৰিছে আফলাত বৰলুইতৰ মথাউৰি যিকোনো সময়তেই ভাগি পৰাৰ আশংকা ৰাজ্যৰ ভিন্ন প্ৰান্ত বানৰ সংহাৰত পৰাৰ সময়তেই বানৰ ক্ষয়ক্ষতিৰ খতিয়ান দিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই জনালে সোমবাৰে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বান পৰিস্থিতিৰ বুজ লোৱাৰ কথা এতিয়া তাৎক্ষণিক ব্যৱস্থাটো নিৰ্ভৰ কৰিব প্ৰথমতে আমি চেষ্টা কৰিম যে য'ত ভাঙিছে আৰু যাতে বেছিকৈ তাত ক্ষতি হ'ব মানে ভাঙি নিব নোৱাৰে তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে ল'ম আৰু যেতিয়া পানীটো কমিব তাৰপিছত আমি চাম যদি পুনৰ নিৰ্মাণৰ কাম এতিয়াই কৰিব পাৰি আমি তৎকালীনভাৱে পুনৰ নিৰ্মাণ কৰিম যাতে নেক্সট ৱেভটো তাত আৰু সোমাব নোৱাৰে আমি যিসকল মাননীয় মন্ত্ৰীক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব দিছে বিভিন্ন ঠাইত তেখেতসকলেও গোটেই বিষয়টো চোৱা চিতাৰ ভিত্তিত তেখেতসকলৰ পৰাও প্ৰতিবেদন তথা পৰামৰ্শ ল'ম লৈ আমি সেইধৰণে আগবাঢ়িম ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে এবুকু পানী ফালি ফালি বিধায়ক মৃণাল শইকীয়াৰ যাত্ৰা এবাৰ যদি টানিছে কলৰ ভোৰ আনবাৰ আকৌ উঠিছে গৈ SDRFৰ নাওত বানত সময়ত এই চোৱাত খুমটাৰ বিধায়কৰ এই তৎপৰতা বন্দী হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ কেমেৰাত তাতে গৈ পেলাই তাতে হিয়াব কৰে ঠিক আছে সুধিম হাতকে লৈছো এবুকু পানীত বিধায়ক মৃণাল শইকীয়া টানিছে কলৰ ভোৰ ঠিক আছে সুধিম হাতকে লৈছো গোটাই আনিছে ঘৰৰ ভিতৰৰ সম্পদবোৰ বিধায়কৰ ঘৰত পানী সোমাল নেকি বিধায়ক মৃণাল শইকীয়া বানৰ মাজত খুমটাই সমষ্টিৰ নৈপৰীয়া ৰাইজক উদ্ধাৰৰ বাবে SDRFৰ লগত দেওবাৰে অভিযান চলালে বিধায়ক মৃণাল শইকীয়াই পানীৰ মাজত আবদ্ধ হৈ পৰা শিশু মহিলাক উদ্ধাৰ কৰিলে বিধায়কগৰাকীয়ে ইয়াত দিছৈ আমাৰ দুখন নদী আছে দিছৈ আছে আৰু ইফালে ব্ৰহ্মপুত্ৰ আছে 2-3 কিলোমিটাৰ কিন্তু এবাৰ ইমানেই পানী বাঢ়িছে যে দিছৈ ব্ৰহ্মপুত্ৰ এতিয়া একেলগে কোনখন দিছৈ কোনখন ব্ৰহ্মপুত্ৰ ধৰিব নোৱাৰি আৰু বহুত মানুহ আমাৰ য'তে ত'তে আবদ্ধ হৈ আছে আজি যিমান পাৰোঁ আমি ৰাতিপুৱাৰ পৰা উদ্ধাৰ কাৰ্য চলাই আছোঁ এতিয়া দেখিছে আপুনি শিশু মাক বাইক তেওঁলোকক ঘৰ এটাত আবদ্ধ হৈ আছিল তেওঁলোকক এইমাত্ৰ ইয়াৰ পৰা উদ্ধাৰ কৰিছোঁ আৰু বহু মানুহক উদ্ধাৰ কৰি আছোঁ এতিয়াও বহু মানুহ ঘৰে ঘৰে আবদ্ধ হৈ আছে গৰু ছাগলীবিলাক আবদ্ধ হৈ আছে ছাগলীবিলাকো আমি উদ্ধাৰ কৰিছোঁ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে গোলাঘাট জিলাৰ শতাধিক গাঁও ভয়ংকৰভাৱে বৃদ্ধি পোৱা লুইতৰ পানীয়ে দেৰগাঁৱৰ 50খনৰো অধিক গাঁও প্লাবিত কৰিছে দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ কাষৰীয়া লেমচাপৰি চমুৱা শলাবোৱা শ্ৰীশতিকা নতুন চাপৰিকে আদি কৰি 50খনৰো অধিক গাঁও এতিয়া বানৰ কবলত ইফালে দেৰগাঁৱৰ নেউল গাঁৱৰ মথাউৰি বিচ্ছিন্ন হোৱাৰ আশংকা দেখা পোৱা গৈছে মথাউৰি ছিগিলে দেৰগাঁৱৰ শতাধিক গাঁও বানত বুৰ যোৱাটো এক প্ৰকাৰৰ নিশ্চিত গোলাঘাটৰ পৰা ইউনুছ আলী নিউজ 18 অসম নৰ্থ ইষ্ট
অসাধু ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ বাবে গঠন কৰা হৈছে কমিটি ৰাজ্য চৰকাৰে গঠন কৰিব কমিটি ব্যৱসায়িক সংগঠনৰ সৈতে হোৱা বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ কথা অৱগত কৰিছে ব্যৱসায়িক সংগঠনৰ সৈতে হৈছিল বৈঠক আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ ঘোষণা সৈদিন আব্বাসীৰ নেতৃত্বতে গঠন কৰা হৈছে কমিটিখন আৰু সৈদিন আব্বাসীৰ হৈছে যোগান বিভাগৰ অতিৰিক্ত মুখ্য সচিব তেওঁৰ নেতৃত্বত এই কমিটিখন গঠন হৈছে কমিটিত থাকিব ডিসি আৰক্ষী আয়ুক্ত থাকিব কমিটিখনত আৰু পৰিবহণ আয়ুক্ত থাকিব কমিটিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই বৈঠকত এই সিদ্ধান্তখিনি লোৱা হৈছে আৰু বৈঠকত কামৰূপ চেম্বাৰ অফ কমাৰ্চৰ অংশগ্ৰহণ কৰে শাক-পাচলি পাইকাৰী বিক্ৰেতা সংস্থায়ো ফলমূল পাইকাৰী সংস্থাও উপস্থিত থাকে এই বৈঠকত আৰু বৈঠকত উপস্থিত থাকে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী গুৱাহাটীৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যি ঠাইত লকডাউন কাৰ্যসূচী পালন কৰা হৈছে সেই অঞ্চলত যাতে জনসাধাৰণে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰোঁতে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখিবৰ বাবে আজি এইখন সভা আয়োজন কৰা হৈছিল আৰু সভাখনত সিদ্ধান্ত হ'ল একশ্যন কমিটি এটা গঠন কৰা হৈছে আৰু এই একশ্যন কমিটিত ফুড এণ্ড চিভিল ছাপ্লাইৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰীৰ নেতৃত্বত কামৰূপ মেট্ৰৰ উপায়ুক্ত পুলিচ কমিশ্যনাৰ মাৰ্কেটিং বোৰ্ড আৰু ট্ৰান্সপোৰ্ট বিভাগৰ বিষয়াক লৈ এই একশ্যন কমিটিখনে আগন্তুক দিনত যাতে খাদ্য সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত ব্যৱসায়ীবিলাকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় আৰু এই সামগ্ৰীসমূহৰ বৰ্তমান পৰিস্থিতিৰ সুযোগ লৈ যাতে কোনোৱে অতিমাত্ৰা মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবৰ বাবে এই কমিটিখনক দায়িত্ব দিয়া হৈছে মহানগৰীৰ আকিল হত্যাকাণ্ড অতিক্ৰম কৰিলে 26টা দিন কিন্তু এই পৰ্যন্ত কোনো সংসূত্ৰ নাই আকিলৰ ঘাতকৰ এপিনে ড্ৰাগছ মাফিয়াৰে একাংশ আৰক্ষীৰ গোপন মিতিৰালি থকাৰ বিস্ফোৰক অভিযোগ এগৰাকী মহিলাৰ চাৰিবাৰজন ল'ৰাও বোলে নোৱাৰে নাই এনে পিছফালৰ পৰা মাৰিছে বুলি আহিছে মহানগৰীৰ মালিগাঁৱত সংঘটিত আকিল হত্যাকাণ্ডৰ 25 দিন উকলিল কিন্তু আজি পৰ্যন্ত নোলাল হত্যাকাৰীৰ কোনো সংসূত্ৰ আৰক্ষীৰ ভূমিকাটো উঠিছে সন্দেহৰ প্ৰশ্ন আমি মালিগাঁও থানাটো দিলোঁ এজাহাৰ বা আমাৰ ইয়াতে আউটপোষ্টতো দিছিলোঁ তেওঁলোকে এতিয়ালৈকে একো এটা নল'লে একো এটা ষ্টেপে নল'লে আমি তেওঁলোকৰ আগত 3জন মানৰ নামো দিছিলোঁ এতিয়ালৈকে তেওঁলোকক না বিচাৰিছে নে কিবা বিচাৰিছে চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এইটো এটা ন্যায় হ'ব লাগে মোৰ ছোৱালীজনী যাতে ন্যায় এটা পায় মোৰ হাজবেণ্ডে যেনেকৈ নহওক চলাই আছিলে আমি 3জন পৰিয়াল আছিলোঁ এতিয়া মোৰ হাজবেণ্ড নাই মই ছোৱালীজনীক কেনেকৈ চলাম কেনেকৈ কি কৰিম মই এতিয়া সেইটো লৈ বহুত চিন্তাত পৰি গৈছোঁ মই নিজকে ভাঙি পৰিছোঁ মই এতিয়াৰ পৰা মই কেনেকৈ মোৰ বাচ্চাটো মই ডাঙৰ কৰিম মালিগাঁৱৰ নিৰ্জু সৰ্বৰাশী সুঠাম যুৱক আকিল আহমেদ নিৰুদ্দেশ হৈ থকাৰ 48 ঘণ্টাৰ পিছত পৰিয়ালে চিকিৎসালয়ৰ মৰ্গত বিচাৰি পাইছিল আকিলৰ মৃতদেহ ৰেল লাইনত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা আকিলক তৎপৰতাৰে চিকিৎসাৰ ব্যৱস্থা কৰোৱাটো ব্যৰ্থ হৈছিল আৰক্ষী আকিলক কোনে কেনেকৈ কিয় হত্যা কৰিলে সেয়া আজিও হাতৰ হৈ ৰৈছে আকিলৰ পৰিয়াল তথা আত্মীয়ৰ বাবে সন্দেহ কৰা মতে অঞ্চলটোত গা কৰি উঠা অবৈধ ড্ৰাগছ মাফিয়া চক্ৰৰ বিৰুদ্ধে মাত মতাৰ বাবে ড্ৰাগছ মাফিয়া চক্ৰৰ টাৰ্গেট হ'ল এইজন যুৱক ইফালে ইয়াৰ মাজতে শেহতীয়াকৈ নিউজ 18ৰ আগত স্থানীয় এগৰাকী মহিলাই উদঙাইছে মালিগাঁৱত খুপনি পুতা ড্ৰাগছ মাফিয়া চক্ৰৰে আৰক্ষীৰ গোপন মিতিৰালিৰ কথা
এজনী মাইকীয়ে তাৰমানে ড্ৰাগছ ব্যৱহাৰ কৰি থকাটো হয় আমি দেখিছোঁ বহুত ল'ৰাই তাৰমানে ড্ৰাগছ ল'ব আহে আমি দেখি তেওঁলোকক খেদোঁ আৰু ধৰি থানাত গতাই দিওঁ আমি কিন্তু থানাই কোনো একশ্যন নলয় আজি গতাই দিছোঁ কালি মানে থানাই এৰি দিয়ে এনেকুৱা চলি আছে এনেকৈ 4-5 বাৰ মানে আৰক্ষীক দিয়া হৈছে প্ৰমাণ কিন্তু আৰক্ষীয়ে মানে কোনো ধৰণৰ একশ্যন নলয় অভিযোগ উত্থাপিত হোৱাৰ দৰে ড্ৰাগছ মাফিয়া চক্ৰৰে আৰক্ষীৰ গোপন মিতিৰালিৰ বাবে মন্থৰ হৈ পৰিছে নেকি আকিল হত্যাৰ সকলো তদন্ত সকলো ঘটনা জানিও আৰক্ষীয়ে ইচ্ছাকৃতভাৱে ভেদ কৰা নাই নেকি আকিল হত্যাৰ ৰহস্য আৰক্ষীয়ে জানি শুনি হত্যাকাৰীক দিছে নেকি অবাধ মুকলি বিচৰণৰ সুযোগ পৰিয়ালৰ দাবী আকিলৰ হত্যাৰ সুবিচাৰ হওক জালত পৰক আকিলৰ হত্যাকাৰী সোনকালে ন্যায়ৰ দাবী পৰিয়ালৰ মালিগাঁৱৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনিতে সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ ইয়াৰ ভিতৰত এটা আপোনাৰ ডিটাৰজেন্ট আৰু এটা ফেনা টেন্টিক $16 channels, 15 languages, 26. ঠিকাদাৰক কামৰ আবণ্টন দিয়াৰ বাবে পঞ্চায়তৰ বিজেপি নেত্ৰীয়ে ললে উৎকোচ আৰু তাৰ পিছত ভাইৰেল হ'ল 12,000 টকাৰ উৎকোচ লোৱাৰ এটা ভিডিঅ' কৰে ঘটনা আৰু কোনে ললে এনেকৈ উৎকোচ আগবঢ়াইছো এই প্ৰতিবেদন আপোনাক আমি খুশি মতে দিছো আপুনি একেলগে দিছো ইয়াৰ দাদা 200 টকাটো দিলে পঞ্চায়ত সভানেত্ৰী ঘোষৰ অংক অন কেমেৰাত বন্দী ঠিকাদাৰৰ পৰা ঘোষ লোৱাৰ দৃশ্য এগৰাকী বান্দাকাটা সমীপৱৰ্তী গণেশপুৰী পঞ্চায়তৰ সভানেত্ৰী তুলিকা ৰাজবংশী বিজেপি দলৰ নেত্ৰী তুলিকা ৰাজবংশীয়ে ঠিকাদাৰক কাম আবণ্টনৰ বাবে উৎকোচ লোৱা এক ভিডিঅ' বন্দী হ'ল গোপন কেমেৰাত চমুপাৰা গাঁৱৰ এক আঁচনিৰ বাবে সভানেত্ৰীয়ে ঠিকাদাৰৰ পৰা লৈছিল 12,000 টকা ঠিকাদাৰ গৰাকীয়ে কৌশলেৰে মোবাইলেৰে সংগ্ৰহ কৰিলে ঘোষ দিয়াৰ এই দৃশ্য গণেশগুৰি গাঁও পঞ্চায়তৰ যি সভানেত্ৰী আমাৰ বিজেপিৰ আমাৰ তুলিকা ৰাজবংশী তেওঁ বহুত কামত তাৰমানে লিপ্ত হৈ নিজৰ সভাপতি ব্যক্তিগতকৈ পাতি কাম কাজবিলাক চলাই আছে আৰু আমি গম পোৱাত মানে কি চমুপাৰা গাঁৱৰ তেনেকৈ তেওঁ এটা কামৰ মানে কি কমিটিৰ পৰা 12,000 টকা লৈ তেওঁ কাম কমিশ্যন লৈছে অভিযোগ মতে গণেশপুৰী পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবক উৎকোচ নিদিলে ঠিকা আবণ্টন নহয় হিতাধিকাৰীক চৰকাৰী আঁচনিৰ বয়বস্তু বিলালেও দিব লাগে হেনো ধন ৰেচন কাৰ্ড আহিছে ৰেচন কাৰ্ড মানে কি দুখীয়া শ্ৰেণীৰ মানুহ কিছুমান পাবলগীয়া হৈ গৈছে যে সেই বস্তু তাতো দুৰ্নীতি এটা সোমাইছে বুলি আমি অনুভৱ কৰোঁ তেওঁৰ নামত কাৰ্ড বনাইছে সভানেত্ৰী যিজন সভানেত্ৰী তেওঁ নিজৰ নামত কাৰ্ড বনাইছে তুলিকা ৰাজবংশী পঞ্চায়তৰ ফালৰ পৰা আমি একো পোৱা নাই কিবা ঘৰ দুৱাৰ কিবা পোৱা লগা আছিল বুলি শুনিছোঁ কিন্তু আমাক একো দিয়া নাই অৱশ্যে মানে দুৰ্নীতি অলপ হৈ আছে উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে হোজাই জিলাখনত সংঘটিত হৈছে ইটোৰ পিছত সিটোৰ হত্যাকাণ্ড আৰু এইবাৰ পাৰ্টি খাবলৈ মাতি নি এজনক হত্যা কৰিলে খুদ বন্ধুৱে এটাৰ পিছত আনটো হত্যাকাণ্ডই জোকাৰি গৈছে হোজাই জিলা শুকুৰবাৰে হোজাই ডিমৰু পাৰত দিন দুপৰতে ৰহিমউদ্দিন নামৰ এজন লোকক ৰাজপথত দাঁড়ি খপিয়াই হত্যা কৰিছিল
এই ঘটনাৰ চাঞ্চল্য মাৰ নযাওঁতে আকৌ সংঘটিত হল আন এক লোমহৰ্ষক হত্যাকাণ্ড। এইবাৰ ঘটনাৰ স্থান মুৰাৰজাৰ থানাৰ অন্তৰ্গত অক্সেক গাঁও। ৩৬ বছৰীয়া এনামুদ্দিন নামৰ যুৱকজনে বন্ধু শ্বৰিফুদ্দিনক শনিবাৰে সন্ধিয়াৰ ভাগত পাৰ্টি খাবলৈ মাতি নিছিল। তাৰ পিছতে মোবাইল বন্ধ হৈ পৰে এনামৰ। দেওবাৰে পুৱাৰ ভাগত এনামৰ মৃতদেহ উদ্ধাৰ হয় নিৰ্জন ঠাইত। দুৰ্বৃত্তই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় এনামৰ মৃতদেহ। গাড়ী চলাই জীৱন নিৰ্বাহ কৰা লোকজনক কিয় হত্যা কৰা হ'ল সেয়া জানিব পৰা হোৱা নাই। 10-15 আকৌ লগালো মোবাইলটো চুইচ অফ। তাৰপিছত যোনটো ল'ৰাই পাৰ্টি খাবৰ কাৰণে মাতিছিলে তাৰ নাম শ্বৰিফুদ্দিন। তাক ফোন লগাইছিল। ফোন লগাৰ পিছত কৈছে তাক মাকে গালি দিলে, মই নাজানিলো। তাক কৈ পেলাই ফোন চুইচ অফ কৰি দিলে। ইতিমধ্যে ঘটনাস্থলীত মুৰাৰজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননি হাস্পতাললৈ প্ৰেৰণ কৰিছে। দমকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্বিতীয়টো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ পানবাৰীত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে হাজাৰ হাজাৰ পহু। আৰু পথৰ দুয়ো দিশে যান বাহন ৰাখি বানাক্ৰান্ত এই বন্যপ্ৰাণী সুৰক্ষা প্ৰদানত ব্যস্ত হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাৰ কাঞ্চনজুৰিৰ এনিমেল কৰিডৰত চলিছে গৃহ নিৰ্মাণ কাৰ্য। এই নিৰ্মাণ কাৰ্যত ক্ষুণ্ণ হৈ সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিয়ে বন বিভাগলৈ জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ পত্ৰ। ইফালে নিৰ্মাণ কাৰ্যত সাঙুৰ খাইছে কেবিনেট মন্ত্ৰী কেশৱ মহন্তৰ নামো। দল সংগঠন তথা স্থানীয় একাংশৰ অভিযোগ অনুসৰি মন্ত্ৰী কেশৱ মহন্তই ক্ষমতাৰ অপব্যৱহাৰ কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছতো কাজিৰঙাৰ কাঞ্চনজুৰি এনিমেল কৰিডৰত চলাইছে নিৰ্মাণ কাৰ্য। আনহাতে কাজিৰঙা কাঞ্চনজুৰি এনিমেল কৰিডৰত গৃহ নিৰ্মাণ চলি থকাৰ পাছতো নিমাত হৈ আছে ৰাজ্যৰ বন বিভাগ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। নিৰ্মাণৰ বিৰুদ্ধে ল'বলগীয়া তৎপৰতাৰ বিপৰীতে সতীৰ্থ মন্ত্ৰীক ৰক্ষণাবেক্ষণ দিয়াতহে ব্যস্ত হৈ পৰিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। প্ৰভাৱশালী মন্ত্ৰীজনৰ নামেই হৈছে কেশৱ মহন্ত, যি সৰ্বানন্দ সোণোৱালৰ ছাঁৰ দৰে ঘূৰি ফুৰে। আৰু আমি কৈছোঁ যে কেশৱ মহন্তৰ পৈতৃক সম্পত্তি নহয় কাজিৰঙা। কাজিৰঙাত যদি সাধাৰণ শ্ৰেণীৰ নাগৰিকে যদি সেই ধৰণৰ যদি এটা এলিফেণ্ট কৰিডৰত চৰকাৰীভাৱে স্বীকৃত, বন বিভাগৰ দ্বাৰা স্বীকৃত, উচ্চস্তৰীয় সদনৰ দ্বাৰা স্বীকৃত 9টা যি উল্লেখযোগ্য এলিফেণ্ট কৰিডৰ, 1 নম্বৰ যিটো কাঞ্চনজুৰিৰ যি এলিফেণ্ট কৰিডৰ, তাৰ ফলক অঁতৰাই তেওঁৰ তাৰ ৰিজৰ্ট সাজিবলৈ তেওঁ তাত ফুটপাথ নহয়, আজি পৰিমল শুক্লবৈদ্যই তেওঁ ৰক্ষণাবেক্ষণ কৰাৰ নাটক ৰচনা কৰিছে। কাঞ্চনজুৰি এনিমেল কৰিডৰেদি বিশেষকৈ বানৰ সময়ত বহু বন্যজন্তু কাৰ্বি পাহাৰলৈ গতি কৰে। বন্যপ্ৰাণীৰ বাবে অতি প্ৰয়োজনীয় এই কৰিডৰটোত গৃহ নিৰ্মাণ কৰি বন্যজন্তুৰ আহযাহত বাধা সৃষ্টি কৰাৰ পাছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে দল সংগঠন। যিটো বন আইন, সেই আইন তেওঁলোকে উলংঘা কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম কৰিছে। নিশাৰ ভাগত তেওঁলোকৰ বিষয়াই গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তেওঁলোকে চাবলৈ যায়, অবৈধভাৱে নিৰ্মাণ কাৰ্য চলায়, আমি দেখি আহিছোঁ। গতিকে আমি দাবী জনাইছোঁ যে প্ৰকৃত সত্যটো তেখেতসকলে পঠিয়ক আৰু নিৰ্মাণ কাৰ্যটো বন্ধ কৰিব লাগে বুলি কৈছে, বন্ধ কৰি থৈছোঁ বুলি কৈছে, কিন্তু আমি গম পাইছোঁ যে ইতিমধ্যে ভিতৰত তেওঁলোকে কাম চলাই আছে। কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ দ্ৰুত অৱনতি ঘটিছে, ক্ষমা কৰিব, স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে সাংসদ বদৰুদ্দিন আজমলৰ। দীৰ্ঘদিনৰে পৰা মধুমেহ ৰোগত আক্ৰান্ত আজমলৰ শৰীৰত হ্ৰাস পাইছে অক্সিজেনৰ পৰিমাণ। বৰ্তমান মুম্বাইত চিকিৎসাধীন বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী। সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছে। বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী। AIUDFৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ জটিল হৈছে। ইয়াৰ পূৰ্বে আজমলৰ দেহত কোভিডৰ সংক্ৰমণ ঘটা বুলি আশংকা কৰা হৈছিল যদিও পৰিয়ালে অস্বীকাৰ কৰিছিল সেই আশংকাৰ ভিত্তি। অৱশ্যে আজি এক টুইটযোগে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে আজমলৰ শৰীৰত হ্ৰাস পাইছে অক্সিজেনৰ পৰিমাণ। সেইবাবে গুৰুতৰ হৈ পৰিছে বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ থকা ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলৰ স্বাস্থ্যৰ অৱস্থা। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছে
বদৰুদ্দিন আজমল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমলৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰাৰ লগতে স্বাস্থ্যৰ বুজ ল'বলৈ দিছপুৰৰ পৰাই ফোনেৰে চিকিৎসালয়ৰ লগত যোগাযোগ অব্যাহত ৰাখিছে। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ছিকিমৰ বিভিন্ন ঠাইত অব্যাহত আছে ভয়ংকৰ ভূমিস্খলন। কেমেৰাৰ সন্মুখতে ভূমিস্খলনত ধ্বংসস্তূপত পৰিণত হ'ল এটা অট্টালিকা। প্ৰাক্তন সাংসদৰ অট্টালিকা ধ্বংস হোৱাৰ পিছতে চলিল উদ্ধাৰ অভিযান। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো প্ৰাইম টাইম 18ৰ পৰা। ধন্যবাদ। এটা ভয়ংকৰ ভূমিস্খলনৰ দৃশ্য। তাজপাতৰ দৰে খহি পৰিল এটা প্ৰকাণ্ড অট্টালিকা। প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হোৱা এটা ভয়ানক ভূমিস্খলনৰ দৃশ্য। এই দৃশ্য ছিকিমৰ। ছিকিমত অব্যাহত আছে ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ পৰা খহি অহা মাটি শিলে আবদ্ধ কৰিছে কেইবাটাও পথ। ছিকিমৰ কেইবাটাও পথেৰে যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত আৰু তেনে সময়তেই এক ভয়ংকৰ ভূমিস্খলন ছিকিমত। চকুৰ সন্মুখতে ধ্বংসস্তূপত পৰিণত হ'ল এটা প্ৰকাণ্ড অট্টালিকা। এই অট্টালিকাটো ছিকিমৰ প্ৰাক্তন সাংসদ ছলেমান চাৰিঙৰ। এক আতংকময় পৰিৱেশ। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু NDRF বাহিনী। পাৰ্শ্বৱৰ্তী বাসগৃহসমূহৰ পৰা আৱাসীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে উদ্ধাৰকাৰী দলে। এক হুৱা দুৱা পৰিৱেশ। ভূমিস্খলনত মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত হ'ল এই প্ৰকাণ্ড অট্টালিকাটো। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।